নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই আহিছো এখন বিশেষ স্কুললৈ আৰু যিখন স্কুলৰ নাম হৈছে বিএছ একাডেমি আৰু যিখন আছে নোয়াগাঁও গাৰুঘুলি আৰু এইখনৰ ফুল মিনিংটো মই যদি কওঁ তেতিয়াহ'লে বাণীকান্ত শৰ্মা একাডেমি বুলি আপোনালোকে ক'ব পাৰে এই একাডেমিখন বা এই স্কুলখন আন স্কুলতকৈ কিছু পৃথক কিয় পৃথক ভিতৰলৈ যাওঁ কথা পাতিলে আপোনালোকে নিশ্চয় গম পাব আহক ভিতৰলৈ সোমাই আহক আৰু এইখন বিদ্যালয় আন বিদ্যালয়তকৈ পৃথক এইকাৰণে পৃথক মই আপোনালোকক কৈছো যে এই বিদ্যালয়খনত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকে একেলগে পঢ়া শুনা কৰে মই আপোনালোকক কৈ থওঁ যে এই বিদ্যালয়খন সঁচাকৈ আন বিদ্যালয়তকৈ বেলেগ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক পৃথক পৃথক কৰিবলৈ তেওঁলোকে যোৱা নাই মোৰ সোঁফালে যিটো বিল্ডিং দেখিছে এটো হৈছে সাধাৰণ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত পঢ়া শুনা কৰে আৰু মোৰ কাষতে থকা যিটো বিল্ডিং হৈছে এটো হৈছে বিএছ একাডেমি এ গ্ৰুপ আৰু ইয়াত এ টু বি লাৰ্নিং চেণ্টাৰ বুলি তেওঁলোকে ইয়াত এখন আৰম্ভ কৰিছে আৰু ইয়াতে পঢ়ে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে গতিকে এইখন সঁচাকৈ এখন বিশেষ আৰু ব্যতিক্ৰমী বিদ্যালয় এইখিনিতে আপোনালোকক আৰু এটা তথ্য মই দি থওঁ যে কানাডাত থকা অসমীয়া চিকিৎসক দম্পতি তেওঁলোকে আৰম্ভ কৰিছে এই বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বিশেষ বিদ্যালয়খন তেওঁলোকে কানাডাত থাকি অসমৰ এই ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে বিশেষভাৱে চিন্তা চৰ্চা কৰিছে গতিকে তেওঁলোক কোন কিয় এই কাম কৰিছে আৰু তাৰ ফলত আমাৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ কেনে ধৰণৰ উপকৃত হ'ব বা আমাৰ অসমীয়া যিসকল পিতৃ মাতৃ তেওঁলোক কেনেকৈ উপকৃত হ'ব এই বিষয়ে আপোনালোকে গম পাব ভিডিঅ'টোত খুবেই এটা স্পেচিয়েল আৰু স্পেচিয়েল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা স্পেচিয়েল ভিডিঅ' বৰ্তমান মই বিএছ একাডেমিত আহি উপস্থিত হৈছোহি আৰু বিএছ একাডেমিৰ যিগৰাকী প্ৰিন্সিপাল তেখেত হৈছে ডক্টৰ সংগীতা দেৱী বাইদেউ আৰু বাইদেউৰ লগত কথা পাতিম তাৰপিছত মই স্পেচিয়েল এডুকেশ্যনৰ বিষয়ে আপোনালোকৰ জনাবলৈ চেষ্টা কৰিম বাইদেউ নমস্কাৰ ছাত্ৰ-ছাত্ৰী আজি চাগে অলপ কম কাৰণ হয় প্ৰথম স্কুল খুলিছে নাই বুলি ক'ব পাৰি অহাই নাই হয় কিন্তু পৰিৱেশটো খুব ধুনীয়া ইয়াত ইমান ধুনীয়া সুন্দৰ এটা বতাহ আৰু উশাহ ল'ব পৰা পৰিৱেশ কাৰণ একদম প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে বিএছ একাডেমিখন ভাল লাগে চাগে ইয়াত ক্লাছ কৰি হয় হয় ইয়াত মানে ফেন নহ'লেও কথা নাই আৰু চলি যায় ধুনীয়াকৈ এচিও নালাগে ফেনো নালাগে বাইদেউ বিএছ একাডেমিৰ জন্ম কেনেকৈ হ'ল আৰু ইয়াত স্পেচিয়েলি এখনটো চলি আছে কাষতে আপোনালোকে এখন বিএছ একাডেমি স্পেচিয়েল চাইল্ডৰ বাবে এখন বিশেষ ব্যৱস্থা কৰিছে অকণমান হিষ্ট্ৰীটো লাগে হয় আচলতে আমাৰ এই স্কুলখনৰ নাম আগতে আছিলে বিবস্যান জুনিয়ৰ কলেজ আমি 2004ত এখন খুলিছিলোঁ আমি জুনিয়ৰ কলেজ হিচাপে খুলিছিলোঁ আমি সাতগাঁৱত খুলিছিলোঁ ৰেণ্টেড হাউচত তাৰপিছত আমি তাৰ পৰা আমি এটা উইং আমি এটা খুলিলোঁ তাৰ এটা শাখা এটা আচলতে আমি খুলিলোঁ চিৰিয়াখানাত দুইটা একেলগে চলি থাকিল আৰু তাৰপিছত আমি 2014ত এইখিনি মোক শ্ৰীযুত বাণীকান্ত শৰ্মাদেৱে মোক দান কৰিলে গতিকে এইখিনি মাটি পাই পেলাই আমি ইয়াতে এখন স্কুল খুলিলোঁ এতিয়া স্কুলখন খোলাৰ ক্ষেত্ৰত আমাৰ মানে এটা মানে উদ্দেশ্য আছিল এনেকুৱা যে আমি দেখিছিলোঁ যে ইংলিছ মিডিয়াম স্কুলবিলাকত বহুত ফিজ হয় আমি ভাবি নাপাওঁ যে ইমান কিয় ফিজ দিব লাগে আমি কিয় কম ফিজত স্কুল এখন খুলিব নোৱাৰোঁ নেকি আমি যিহেতু এডুকেশ্যন লাইনত আছিলোঁৱেই বোলে ঠিক আছে আমি চেষ্টা কৰোঁচোন কম ফিজত আমি স্কুল চলাব পাৰোঁ নে নোৱাৰোঁ গতিকে আমি স্কুলখন খুলিলোঁ 2014ত তাৰপিছত কিন্তু আপুনি যিয়ে নকওক পইচাৰটো এটা নিজৰ এটা মূল্য আছে পইচাটো লাগিবই গতিকে কম ফিজত স্কুল চলাবগৈ আমি বহুতখিনি সমস্যাৰ মুখামুখি হ'লোঁ তাৰপিছত 2016ত আমি গৌতম বৰদলৈ ডাঙৰীয়াক আমি তেখেতক মই আগৰ পৰাই জানিছিলোঁ তেখেতক মোৰ সমস্যাটোৰ বিষয়ে ক'লোঁ হয় তেতিয়া তেওঁ আমাক কিছু গাইডেঞ্চ দিলে আমাৰ হিউমেন ৰিচোৰ্চৰ কথা কিছু পৰামৰ্শ দিলে বা ফাইনেন্সৰ বিষয়ে পৰামৰ্শ দিলে আৰু তাৰপিছত তেওঁ আমাৰ লগত এই বিষয়ে ৰিলেটেড হৈ আছিল তাৰপিছত তেখেতৰ পত্নী ডক্টৰ প্ৰজিতা শৰ্মা বৰদলৈ তেখেতৰ বিষয়ে চাগে আপুনি গম পাইছে হয় গতিকে তেখেতে মানে আমাক ক'লে আমি ইতিমধ্যে নটিচ কৰিছিলোঁ যে কিছুমান ল'ৰা ছোৱালী আছে এতিয়া ধৰক কিছুমান ল'ৰা ছোৱালী আছে আখৰবিলাক এনেকৈ পকাই লিখে কি লিখে একো ধৰিব নোৱাৰি দেখিলে ইংলিছ যেনে লাগে কিন্তু ইংলিছ হয়নে নহয় মানে ধৰিব নোৱাৰি এনেকুৱা ধৰণৰ বা অন্য ধৰণৰ কিছুমান সমস্যা থকা ল'ৰা ছোৱালী কিছুমান আহে যিবিলাকক আমাৰ জেনেৰেল টিচাৰবিলাকে পঢ়াব নোৱাৰে তেতিয়া মানে মই সমস্যাটোৰ বিষয়ে মানে বৰদলৈদাক ক'লোঁ
বোলে এনেকুৱা ষ্টুডেণ্টেহে বৈ কিবা কৰিব পাৰে নেকি গতিকে নিজে এগৰাকী যেটো অৱগত এক্সপাৰ্ট এগৰাকী হয় গতিকে তেখেতে মোক ক'লে বোলে ঠিক আছে কথা পাতা গতিকে আমি কথা পাতিলোঁ আৰু তেখেতসকলৰো মানে এটা মই দেখিছোঁ যে তেওঁলোকে মানুহক মানে সহায় কৰি পেলাই খুব ভাল পায় আনৰ মংগলৰ কাৰণে কাম কৰি খুব ভাল পায় গতিকে মই যেতিয়া ষ্টুডেণ্টছখিনিৰ কথা ক'লোঁ তেতিয়া তেখেতসকলে ক'লে ঠিক আছে তোমালোকে এটা উইং খোলা এইটো বিষয়ে আমি হেল্প কৰিম তেতিয়া আমি এই উইংটো খোলাৰ কথা ষ্টাৰ্ট কৰিলোঁ আমি 2023তে উইংটো খুলিলোঁ খোলাৰ পিছত আমি প্ৰথমতে শনিবাৰ দেওবাৰ কৰি আছিলোঁ কিন্তু এতিয়া এই অহা মাহৰ পৰা আমি মানে এইটো কণ্টিনিউ সপ্তাহত গোটেই মানে 6 ডেজ আমি কৰিম বুলি পেলাই আমি ঠিক কৰিলোঁ এইখিনি আৰু এটা প্ৰশ্ন সৰুকে জানিলো অকমান ইফালে হওক বাইদেউ ইমান ধুনীয়াকে মধুৰি লাগি আছে নহয় গছত ভাল লাগিছে আৰু যেটো আজি প্ৰথম স্কুল খুলিছে গতিকে ছাত্ৰ ছাত্ৰী আজি ইমান বেছিকে অহা নাই আৰু অকমান খেলা ধুলা কৰি আছে সকলে এটা কথা কওক বাইদেউ ইংলিশ মিডিয়াম স্কুল বুলি আপুনি ক'লে ফ্ৰী ষ্ট্ৰাকচাৰটো বেলেগ স্কুলতকৈ কম বুলিও আপুনি কৈছে এতিয়াও সেই কমেই নে বেলেগত কমেই আছে বেলেগ স্কুলৰ তুলনাত আপুনি বহুত কম পাব বহুতেই কম আৰু স্পেচিয়েল ষ্টুডেণ্টছ মানে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী আৰু যিসকল সাধাৰণ ছাত্ৰ ছাত্ৰী ইয়াত একেলগে পঢ়াত কেতিয়াও সমস্যা নহয় বাইদেউ নহয় একচুৱেলি বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ হয় নহয় বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে যদি এই জেনেৰেল ছাত্ৰ ছাত্ৰীসকলৰ লগত পঢ়িব পায় তেতিয়াহ'লে তেওঁলোকৰ ইম্প্ৰুভমেণ্টটো মই দেখিছোঁ অলপ সোনকালে হয় গতিকে আমি তেওঁলোকৰ কাৰণে স্পেচিয়েল ক্লাছ হয় ঠিকেই কিন্তু একেলগেও আমি ক্লাছৰ ব্যৱস্থা কৰোঁ যাতে এতিয়া অৰ্ণৱ ল'ৰাটোৱে সি যেতিয়াৰ পৰা এই জেনেৰেল ছাত্ৰ ছাত্ৰীসকলৰ লগত পঢ়িবলৈ আহিছে তাৰ পৰা খুব ফাষ্ট তাৰ ইম্প্ৰুভমেণ্টখিনি হৈছে হয় এইটো এটা খুব ভাল কথা যে BS একাডেমীত সাধাৰণ ছাত্ৰ ছাত্ৰী আৰু স্পেচিয়েল ছাত্ৰ ছাত্ৰী বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী একেলগে এটা সংস্পৰ্শত তেওঁলোক থাকে আৰু সেইকাৰণে তেওঁলোকৰ গ্ৰোথ ভাল হয় তেওঁলোকে পঢ়া শুনাত ভাল হয় যাতে তেওঁলোকক কেতিয়াও ডিফাৰেণ্ট কৰা নাই মানে এওঁলোক স্পেচিয়েল এওঁলোক কিবা অমুক সেই পৰিৱেশটো মোৰ খুব বেছি ভাল লাগিছে ইউনিফৰ্মো একে গতিকে কোনো ধৰণৰ বিশেষভাৱে স্কুলত দিছে নে ক'ত দিছে কোনো ধৰণৰ প্ৰশ্নই নুঠে গতিকে পলম নকৰোঁ এবাৰ মই যাম সেইসকল শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰলৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছে আমি অকণমান এনেকৈ কথা পাতিব বিচাৰিছোঁ আন ইনফৰ্মেল কথা এয়া হৈছে সংগীতা বাইদেউ আৰু এয়া হৈছে গৌতম দা কানাডাত থাকে আৰু এই স্কুলখনৰ লগত জড়িত হ'বলৈ বিচাৰিছে জড়িত হৈছে আৰু খুব ভালকৈ কামখিনি কৰি আছে এবাৰ মই এইটো চিনাকি কৰি দিছোঁ মানে দুইজনে যিহেতু ইয়াতে জড়িত হৈ আছে আৰু বাইদেউৰ লগত মই পাতিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ গৌতম দা কেনেকুৱা লাগে আপোনাৰ কেনেকৈ আপুনি পেলাই মানে একদম হেৰি হয় ৰিলেক্স ফিল হয় আৰু মই আজি 8 বছৰ ধৰিয়ে জড়িত আছোঁ আৰু তো প্ৰথমতে ডক্টৰ সংগীতা আহি পেলাই মোক কিবা কিবি অলপ প্ৰব্লেমৰ কথা ক'লে স্কুলখন খুলিছোঁ বলদা আপুনি আমাক অলপ হেল্প কৰি দিয়ক গাইডেঞ্চ অলপ দিয়ক তাৰপিছত মই গোটেইখিনি চাই পেলাই দেখিলোঁ যে মানে তেওঁলোকৰ ফাইনেন্সিয়েল যিটো ষ্ট্ৰাকচাৰ আছিলে সেইটো মই এনেকৈ হ'লে নহ'ব গতিকে ফাইনেন্সিয়েল ষ্ট্ৰাকচাৰ অলপ চেঞ্জ কৰিব লাগিব নাম্বাৰ 1 সেইটো মই কৰালোঁ তাৰপিছত 2 নম্বৰ কামটো যিটো হিউমেন ৰিচৰ্চৰ যিটো আছিলে যেতিয়া মানে এতিয়া কেনেকুৱা বস্তু কৰা হ'ল টিচাৰবিলাকৰ পাৰফৰ্মেঞ্চ এপ্ৰাইজেল কোন আছে মানে টিচাৰে যদি ক্লাছত ভালকৈ ল'ৰা ছোৱালী পঢ়ায় ক্লাছৰ ৰিজাল্ট ভাল হয় তেতিয়াহে ইনক্ৰিমেণ্টটো বেছি পাব আৰু যিবিলাকে কৰাব নোৱাৰে তেওঁলোকৰ ইনক্ৰিমেণ্ট কম হ'ব তেনেকুৱা এটা গ'ল এটা আমি কৰি দিলোঁ সেই গ'লটো যেতিয়া কৰি দিলোঁ তেতিয়া টিচাৰবিলাকৰ হ'ল আমি ভালকৈ পঢ়াব লাগে সেই বস্তুটো মই ষ্টাৰ্ট কৰিলোঁ আৰু তেওঁলোকক কোৱা হ'ল যে তোমালোকক ইয়াত যিমানখিনি বেকআপ লাগে যি বস্তু লাগে সকলোখিনি আমি দিম খালি তোমালোকৰ কাম হ'ল পঢ়োৱা খালি তোমালোকে পঢ়াই যোৱা আৰু এনেই কিবা অসুবিধা হওক তেতিয়াহ'লে ডক্টৰ সংগীতা অনবৰত থাকে ডক্টৰ সংগীতা ক'লেই হ'ল ডক্টৰ সংগীতাই তেতিয়া লগে লগে মোক সোধে লগে লগে আমাৰ ফোনত কথা হৈয়ে থাকে প্ৰায়ে কথা হৈ থাকে হৈ পেলাই সেইখিনি এনেকৈ মই গাইড কৰি দিওঁ তাৰপিছত লাহে লাহে দেখিলোঁ যে স্কুলখন বহুতখিনি ইম্প্ৰুভ হ'ল টিচাৰবোৰৰ অলপমান দায়িত্ববোধ হ'ল যে তেওঁলোকে অলপ নিজে দায়িত্ব লৈ পেলাই কামখিনি কৰিব ল'লে কাৰণ তেওঁলোকে দেখিলে যে আমি এটা ৰিৱাৰ্ড পাইছোঁ আমি কৰিছোঁ আৰু যে মানুহক সেইটো হয় মানুহৰ সেইটো স্বভাৱেই মানে কি যোনে হওক যদি আজি মই কিবা এটা কাম কৰোঁ মোক যে ৰিৱাৰ্ড এটা নিদিয়ে সেই ৰিৱাৰ্ডটো হ'লে মোৰ এটা এই যিটো মটিভেশ্যনটো নাথাকে সেই মটিভেশ্যনটোৰ কাৰণে হ'ল আৰু মাজে মাজে তেওঁলোকৰ লগত মই বহি পেলাই কথা পাতি পেলাই তেওঁ মটিভেট কৰিবলৈ কেনেকৈ কি হয় গতিকে হেৰি মোক খালি মানে কি আগতে ডক্টৰ সংগীতা কয় যে বৰদলৈদা গালি চালি নাপাৰিব দেই মই বোলো নাই গালি নাপাৰোঁ হেৰি বোলে মই বোলো হেৰি তেওঁলোকে বহি পেলাই হেৰি কৰোঁ আমি ভালকৈ গোটেইখিনি আলোচনা কৰোঁ কেনেডাত থাকি এইটো এটা মনো থাকিব লাগিব একচুৱেলি কানাডাত থাকি এটা ইমান লাক্সাৰী লাইফ তাত
ৱাইফ আপোনাৰ ডক্টৰ হয় ইয়াত যে এই পৰিৱেশটো সৃষ্টি কৰাৰ কাৰণটো বা এইটো টানটো কেনেকৈ আহিলে টানটো এইটো এনেকৈ আহিলে যে প্ৰথম কথা হ'ল কি এই ইয়াৰ যিখিনি স্কুল আছে মই দেখিছিলোঁ দেই তাৰমানে ইয়াত মই যেতিয়া ইণ্ডিয়াত আছিলোঁ মানে অসমত আছিলোঁ মোৰ ল'ৰা ডিফেন্সত পঢ়িছিলে এই সৰু আছিলে 7 বছৰ 6 বছৰ 7 বছৰ আছিলে তেতিয়াই এইটো এৰিয়াটো মই জানো তেতিয়াই তাৰপিছত যেতিয়া দেখিলোঁ যে ইয়াত যিমানখিনি খিলঞ্জীয়া মানুহ আছে সেই তেওঁলোকৰ ল'ৰা ছোৱালী পঢ়িব স্কুল নাই ইমান ডাঙৰ ডাঙৰ স্কুল হৈছে বহুত ডাঙৰ ডাঙৰ স্কুল হৈছে কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী ক'ত যাব সেইবোৰ স্কুলতো যাব নোৱাৰে হয়তো তাতে 4th গ্ৰেডৰ কাম কৰে সেইবোৰ স্কুলতে কাম কৰে তেতিয়া দেখিলোঁ যে নহয় বোলো এইখিনি মানুহৰ কাৰণে কিবা এটা সঁচাকৈ কৰিব লাগে আৰু এইখিনি সেইকাৰণে সেইটো টান লৈয়ে কামখিনি আমি আৰম্ভ কৰিলোঁ খুব ভাল লাগিল সংগীতা বাইদেউ এটা প্ৰশ্ন সুধিম তাৰপিছত আমি তাত যাম আমি তাত কথা পাতিম সংগীতা বাইদেউ ইয়াত যিটো এইটো অঞ্চলটো আমাৰ ট্ৰাইবেল অঞ্চল আৰু জেগাটোৰ নামটো আপুনি ক'ব আৰু লগতে কিমান ষ্টুডেণ্ট আছে গোটেই ইয়াত আৰু ষ্টাফ কিমান আছে বাইদেউ হয় আমাৰ তাত 15গৰাকী টিচাৰ আছে আৰু ষ্টুডেণ্ট প্ৰায় 150 গৰাকী আছে আৰু কি সুধিলে এই অঞ্চলটো কোনটো অঞ্চল একদম নোৱাগাঁও বুলি কয় গাৰুঘুলি নোৱাগাঁও বুলি কয় গাৰু মানুহ আছে ট্ৰাইবেল মানুহ আছে বড়ো মানুহ আছে হয় হয় আৰু তেওঁলোকৰ ষ্টুডেণ্টে ইয়াত বেছিকৈ পঢ়ে হয় হয় তেওঁলোকে বেছিকৈ পঢ়ি আছে এই লোকেল ষ্টুডেণ্ট পঢ়ে বেছিকৈ ইংলিছ মিডিয়ামে হয় ইংলিছ মিডিয়াম ফুল্লি ধন্যবাদ বাইদেউ মোৰ লগত এইবাৰ এগৰাকী অভিভাৱক আছে আৰু তেখেতৰ নাম হৈছে মুনীন্দ্ৰ নেওগ ডাঙৰীয়া আৰু তেখেতৰ সন্তান ইয়াতে পঢ়ি আছে গতিকে তেখেতৰ সন্তান যিহেতু বিশেষভাৱে সক্ষম হয় গতিকে ইয়াত পঢ়াৰ ব্যৱস্থাখিনি কেনেকুৱা পাইছে বা ইয়াত পঢ়ি তেওঁ কেনেকুৱা উপকৃত হৈছে এই বিষয়ে অকণমান জানি লওঁ দাদা যিহেতু আপোনাৰ সন্তান ইয়াতে পঢ়ি আছে কেনেকুৱা পাইছে বিদ্যালয়খন আৰু ইয়াত অকণমান বেলেগ ধৰণে তেওঁলোকে ট্ৰিটমেণ্ট এটা দিবলৈ বিচাৰিছে একচুৱেলি মই স্কুলখনত 1 বছৰ হোৱা নাই 9 মাহ হৈছে নৱেম্বৰৰ 23 নৱেম্বৰত মই এটা এডমিশ্যন দিছিলোঁ সেই হিচাপত এই 9 মাহৰ হিচাপত বহুতখিনি উপকৃত হৈছে তাৰ আগত মই তাৰ বহুত এক্টিভিটি মানে যেনেকৈ আপোনাৰ ধৰি লওক OT OV এইবিলাকক মই কৰিছিলোঁ থেৰাপি দিছিলোঁ সেইবিলাকৰ পৰা যেনেকুৱা যিমানখিনি মই দেখিলোঁ 2-3 বছৰত যিখিনি উপকৃত হৈছিল এতিয়া 9 মাহ হিচাপত বহুতখিনি উপকৃত মই দেখা পাইছোঁ আগতে বেলেগ ডক্টৰক দেখাইছে হয় মই দেখাইছিলোঁ মই আপোনাৰ যেতিয়া ধৰি লওক 3 বছৰ হোৱাৰ লগে লগে বা 1.5 বছৰ 2 বছৰৰ ভিতৰত এটা যেনেকৈ মা পাপা আইতা ককা যিখিনি কয় সেইখিনি চব কৈছিলে কিন্তু তাৰপিছত যেতিয়া লাহে লাহে আমি দেখা পালোঁ 2 বছৰ 3 বছৰ যেতিয়া হৈ গ'ল লাহে লাহে সেই কথা কোৱাটো কমাই দিলে তাৰপিছত তেতিয়া আমাৰ অলপ ডাউট হোৱাৰ কাৰণে আমি ডক্টৰৰ ওচৰত গ'লোঁ কিবা টেষ্ট কেইটামান কৰিব দিলে কিবা যিখিনি টেষ্ট কৰিব দিলে মই গোটেইখিনি টেষ্ট কৰিলোঁ টেষ্ট কৰাৰ পিছত তেখেতে ক'লে একো অসুবিধা নাই আপুনি অলপ কিবা পাৰিলে চাইকেট্ৰিষ্টৰ ওচৰত এবাৰ দেখাওক তাৰপিছত চাইকেট্ৰিষ্টৰ ডক্টৰ এজনৰ ওচৰত দেখালোঁ তেখেতক মই এটা নাম ক'ব বিচৰা নাই তেখেতক মই দেখালোঁ তেখেতে বহুতখিনি মেডিচিন দিলে মেডিচিনৰটো কথা মই এতিয়া নকওঁৱে বহুত পৰিমাণৰ মেডিচিন দিছে এইখিনি মই 1-1.5 বছৰে কৰিলোঁ কৰাৰ পিছত মই একো ফলপ্ৰসূ নোহোৱা দেখি মই আৰু বেলেগ এজন ডক্টৰৰ ওচৰত গ'লোঁ আমি ঘৰত মানে স্বামী স্ত্ৰী দুইজনে আলোচনা কৰিলোঁ যে পোৱালিটোতো একো আগবঢ়া নাই তেতিয়া আমি কি কৰিব লাগিব তেতিয়া ৱাইফে ক'লে আমি এজন বেলেগ ডক্টৰৰ ওচৰত কাষ চাপিলে ভাল হ'ব তাৰপিছত বেলেগ ডক্টৰজনৰ ওচৰত যেতিয়া আমি গ'লোঁ তেখেতে ক'লে যে এইটোতো মানে কোনোবা চিকিৎসাটো নাই এইটো আমি থেৰাপি কৰিব লাগে তেতিয়া আমি যেতিয়া থেৰাপি কৰিলোঁ থেৰাপি 1.5-2 বছৰে কৰিলোঁ কৰাৰ পিছত হয়তো তাৰ যিটো ৰেষ্টলেছ আছিলে সেইটো অলপ কমিলে কিন্তু বাকীখিনি আমি একো ডেভেলপ হোৱা দেখা নাপালোঁ তেতিয়া আমি কোনোবা তাৰে এজন থেৰাপিষ্টৰ পৰা গম পালোঁ যে আপোনাৰ কটকীপাৰাত কোনোবা এখন স্কুল আছে BS একাডেমি বুলি তেখেতে আমাক এড্ৰেছটো দিলে আমি তাতে আহিলোঁ ছাৰ আৰু মেমক লগ পালোঁ তাৰপিছত আমি নৱেম্বৰৰ 2023 এডমিশ্যন কৰিলোঁ এতিয়া বৰ্তমান কণ্টিনিউ চলি আছে মানে তেওঁলোকে একচুৱেলি ছাটাৰডে আৰু ছানডে কৰি আছে বাকীদিন তেওঁলোকে কণ্টিনিউ কৰিব পৰা নাই আমাক জনাইছে আগলৈ কিবা কণ্টিনিউ কৰিব বুলি এতিয়া আমি বহুতখিনি উপকৃত হৈছোঁ আমি ভাবিছোঁ আৰু আগলৈও যদি কণ্টিনিউ কৰি যায় আমাৰ ভাল হ'ব আৰু আমাৰ এতিয়া গৌতম দা হওক বা সংগীতা বাইদেউ হওক বা কেনেডাত থকা আনগৰাকী যিগৰাকী ডক্টৰ গৌতম দাৰ ৱাইফ তেওঁলোকৰ লগত কেনেকুৱা তেওঁলোকক ভাল পাইছেনে তেওঁলোকে মোক বহুতখিনি যিহেতু মনোৰোগ বিশেষজ্ঞ হয় তেওঁলোকে আমাক বহুতখিনি ছাপোৰ্ট কৰিছে কেতিয়াবা হ'লে ভিডিঅ' কলো কৰে বা কিবা যদি বাচ্ছাটো কিবা হয় এইখিনিও জনাই দিয়ে বা আপোনালোকে এইটো কৰক বা এইখিনি আগবাঢ়ক এতিয়া বাইদেউহঁতে কৈ আছে যে তাৰ স্পীচ থেৰাপিৰ প্ৰয়োজন এতিয়া আমি কৈছোঁ যে ঠিক আছে আপোনালোকে এইখিনি যদি আগবাঢ়ে ময়ো সেইখিনি কৰিবৰ কাৰণে ৰেডি আছোঁ ধন্যবাদ দাদা আৰু এনেকৈ কেইবাগৰাকী অভিভাৱক ইয়ালৈ আহিছে আৰু তেওঁলোকে সন্তান লৈ আহিছে মই যিহেতু এই বিষয়টো অকণমান স্পৰ্শকাতৰ বিষয় কাৰণ বিশেষভাৱে সক্ষম সন্তানৰ অভিভাৱক গতিকে সকলোৰে লগত মই কথা নাপাতোঁ এইবাৰ মই যাব বিচাৰিছোঁ ইয়াৰে যিসকল টিচাৰ আছে তেওঁলোকৰ লগত মই কথা পাতিব বিচাৰিম আৰু কেনেকৈনো এই অনুষ্ঠানভাগ চলি আছে BS একাডেমি এই বিষয়ে আপোনালোকে গম পাব এইবাৰ মোৰ লগত উপস্থিত আছে মোৰ কাষতে এয়া হৈছে আকাংক্ষাই মোক কৈছে অসমীয়াত ক'ব নামটো কাৰণ আকাংক্ষা ক'ব
ক'ব নালাগে আকাংক্ষা কি লিখা আকাংক্ষা কাশ্যপ मेरो घर नागालैंड मेरो क्या टाइटल क्या है শুৱে मेरो আৰু গৌতম দাকটো চিনাকি কৰি দিলোৱে গৌতম দা এখন খুব ভাল মানুহ কানাডাত থাকে গৌতম দা আৰু কানাডাৰ পৰা গুৱাহাটীলৈ বৰ্তমান দুবাৰকে আহে টানটো অসমৰ আছে সেইকাৰণে গৌতম দা মোৰ কেইবাটাও প্ৰশ্ন আছে মই লৈ আহিছোঁ মোৰো জানিব লাগিব আৰু দৰ্শককো জনাব বিচাৰিছোঁ আমি কেনেকৈ গম পাম আৰু কেতিয়া গম পাম বা আমাৰ অভিভাৱকে বা পিতৃ মাতৃয়ে কেনেকৈ গম পাব তেওঁলোকৰ ষ্টুডেণ্ট স্পেচিয়েল আৰু তেওঁলোকক স্পেচিয়েল এডুকেশ্যনৰ প্ৰয়োজন বুলি হয় এই বস্তুটো এটা বহুত ভাছ হয় এইটো ASD বুলি কয় অটিষ্টিক স্পেক্ট্ৰাম ডিজৰ্ডাৰ এই বস্তু মানে প্ৰথমতে শিশুটো যেতিয়া জন্ম হোৱাৰ পিছত আমি দেখোঁ যে কিছুমান ল'ৰা ছোৱালী কোলাত ল'লে বা 2 মাহ 3 মাহ 4 মাহ পিছত হাঁহে অটিষ্টিক ল'ৰা ছোৱালীবোৰ মানে হেৰি নহয় হাঁহিটো নাহাঁহে তেওঁলোকে বহুতে নাহাঁহিব পাৰে হা 2 নম্বৰ যেতিয়া অটিষ্টিক ল'ৰা ছোৱালী অলপ ডাঙৰ হয় নৰ্মেল যিখিনি আমাৰ শিশু আছে তেওঁলোকক কিবা এটা বস্তু লাগিলে 6 মাহ 7 মাহৰ পৰা বস্তুটো দেখাই দিব এইটো লাগে মোক দেখাই দিয়ে কিন্তু অটিষ্টিক ল'ৰা ছোৱালীয়ে কি কৰে এই পেৰেণ্টছক আঙুলিত ধৰি টানি লৈ যাব দেখাই পেলাই সেই বস্তুটোৰ ওচৰত লৈ যাব আৰু এটা কথা 3 নম্বৰ কথাটো হৈছে কি তেওঁলোকৰ সেন্সৰি প্ৰব্লেম থাকে হা এতিয়া টাইট জিন্সৰ নিচিনা কাপোৰ এইবোৰ পিন্ধিব বেয়া পায় খুব কটন হেৰি কাপোৰ খুব গাত লাগি ধৰা হয় সেন্সৰি বহুত প্ৰব্লেম থাকে তাৰপিছত 2 নম্বৰ হয় কিছুমান মেক্সিমাম হয় নন ভাৰ্বেল হয় মানে তেওঁলোকে কথা নকয় কিন্তু মানে আৰু যেতিয়া মাতা যায় ইগন'ৰ কৰে নৰ্মেল ধৰা 4 বছৰ 5 বছৰ আগতেই যেতিয়া ল'ৰাটো হয় তেতিয়ালৈ কি হয় লাহে লাহে স্কুলত যায় স্কুলত যেতিয়া যাব তেতিয়া এইবোৰ যেতিয়া এইবোৰখিনিৰ কাৰণে তেওঁলোকে শিক্ষাটো গ্ৰহণ কৰিব নোৱাৰে তাৰ আগতে আৰু এটা কথা ক'ম যেতিয়া সৰু অৱস্থাত যেতিয়া থাকে ন সৰু অৱস্থাত তেওঁলোকৰ হয় কি যেতিয়া নন ভাৰ্বেল যেতিয়া হ'ব নহয় ত নন ভাৰ্বেলৰ সময়ত মাক বাপেকে ভাবে কি ডিনাইল মাক বাপেকে সেইটো মানি নলয় যে মোৰ ল'ৰাটো অটিষ্টিক নৰ্মেল স্কুলতে যাব লাগে সেই বস্তুটো আৰু কেতিয়াবা হয়তো ল'ৰা বা শিশুটোক মাতি আছে সি ৰেছপণ্ড কৰা নাই প্ৰথমতে কাণৰ ডক্টৰ তাত নিব লাগে সেইটো মেবি কাণৰ বেমাৰ হ'ব পাৰে কিন্তু কাণৰ ডক্টৰে কৈ কাণৰ বেমাৰ নাই তেতিয়া গম পোৱা যাব যে সেই ল'ৰা বা ছোৱালীজনী অটিষ্টিক হয় কাৰণ সিহঁতে কমিউনিকেট নকৰে কিছুমান অটিষ্টিক ল'ৰা ছোৱালী আছে তেওঁলোকে হ'ল কি কথা কয় মাতটো ডাঙৰ লাউড ছ'চিয়েল স্কিলবোৰ নাই তাৰমানে তেতিয়া মানুহে ভাবে কি ল'ৰাটো ইমান অভদ্ৰ কিন্তু আচলতে সেইটো নহয় কেতিয়াবা দেখা যায় কিছুমান ল'ৰা কাৰোবাৰ মানুহৰ ঘৰত গৈছে ইটোত জপিছে তাত জপিছে তেনেকুৱা ধৰণৰ মানে হাইপাৰ হয় বহুত বেছি হাইপাৰ হয় মানে এনেই জেনেৰেল ল'ৰা ছোৱালী হাইপাৰ থাকে অতি বেছি হাইপাৰ অলপ চলি নাই ল'ৰা ছোৱালী এটা সৰু শিশু এটা যে এক জেগাত বহি থাকে চুপচাপকৈ সেইটো বেয়া লাগে কিন্তু অলপমান লাগে কিন্তু যেতিয়া এক্সট্ৰা হাইপ হয় সেইটোত গম পোৱা যায় যে ইয়াৰ অলপমান অটিষ্টিক প্ৰব্লেম আছে আৰু কি হয় তেওঁলোকৰ মেইন যেতিয়া এইটো প্ৰব্লেমটো হয় তেতিয়া এইবোৰ যে খেলা বস্তুবোৰ আছে নহয় তেওঁলোকক শিকাবলৈ তাৰ মানে আমাৰ নৰ্মেল যেনেকৈ ক খ গ তেনেকৈ শিকোৱাটোৱে কথা নহয় তেওঁলোকক চেঞ্চুৰি ইছ্যু যেতিয়া থাকে বেলেগ ধৰণে শিকাব লাগে গতিকে এনেই নৰ্মেল হিচাপে শিকালে নহ'ব তেনেকৈ ধৰ এইটো A এইটো B এইটো আৰু আমাৰ যিটো A to B আমাৰ যিটো যেতিয়া এইটো উইংটোৰ নাম দিছোঁ তাৰমানে এইটো কি একাডেমিক টু বিহেভিয়াৰ আমি থেৰাপিটো মানে একাডেমিৰ পৰা বিহেভিয়াৰলৈ দিওঁ মেইনলি তেওঁলোকৰ বিহেভিয়াৰেল প্ৰব্লেম বেলেগ প্ৰব্লেম হোৱাতকৈ আৰু তেওঁলোকৰ খংটো বেছি হয় আৰু কিছুমানৰ কেতিয়াবা হয় মোক যেনেকৈ খাই ভাল পায় সি তেনেকৈ খাব কোনোবাই ধৰা মই ৰাতিপুৱা শুই উঠি এগিলাচ গাখীৰ আৰু 4খন বিস্কুট খাম সি সেইটোৱে খাব সি বেলেগ বস্তু নাখায় তোমাৰ ধৰা সেইদিন বিস্কুট নাই তুমি যদি 2খন বিস্কুট ভাঙি পেলাই 4খন কৰি দিয়া সি চাপি সেইখন 4খন হ'ল মানে এই বস্তু তাক মানে সেই এটা বিহেভিয়াৰটো আৰু এটা বস্তুতে লাগি থাকে তেনেকুৱা হয় অলপমান অটিষ্টিক হোৱা বেয়া নহয় কাৰণ মই চব মানুহৰে অটিষ্ট থাকে আৰু আমাৰ শিশুসকলৰ ভাৰতবৰ্ষত প্ৰায় প্ৰতি 7জনৰ ভিতৰত এজন ল'ৰা ছোৱালীৰ অকণমান হ'লেও অটিষ্টিক বিহেভিয়াৰ থাকে কিমান বয়সত গম পোৱা যায় নে নৰ্মেলি মই ক'ম যে ধৰা 7 মাহ 8 মাহৰ পৰা গম পোৱা যায় যদি এইখিনি কথা মনিটৰ কৰে ল'ৰাজনক মাতিছোঁ মই ৰেছপণ্ড কৰা নাই খং বেছি বা এটা কামকে কৰি থাকি ভাল পায় হয় হয়তো কোনোবাই এটা সৰু পেঞ্চিলৰ সাফৰ এটা
পেনৰ সাপৰতা সেইটো লৈ খেলিছে সেইটো লৈ খেলি ভাল পায় সি বেলেগ বস্তু নাচায় আৰু কোনোবাই এখন ৰঙা গাড়ী লৈ খেলি ভাল পায় ৰঙা গাড়ীখন লৈ খেলিছে মই এটা সৰু ঘটনা এটা কৈছোঁ দেই এদিন এটা অটিষ্টিক ল'ৰা এজন মই নাম চাম একো নকওঁ তেওঁ মোৰ লগত গাড়ীত লৈ গৈছিলোঁ গুৱাহাটীতে মই লৈ গৈছিলোঁ গুৱাহাটীতো বহুত জাম হয় জাম হওঁতে তেওঁক মই ক'লোঁ যে আমি জি এছ ৰোডত আছিলোঁ তাৰপিছত আৰু মই কৈছোঁ তেওঁক ক'লোঁ যে এইপিনে এটা ৰাস্তা এটা আছে মই জানো জি এছ ৰোডৰ পৰা দূৰত ওলাব পাৰি ভিতৰে পাৰি মই বহুত বছৰ আগতে গৈছিলোঁ এই চেণ্ট্ৰেল মলৰ সিপিনৰ পৰা মই সেই ৰাস্তাটো এতিয়া কিন্তু উলিয়াব নোৱাৰিম এতিয়া আজি ঘৰ চৰ বহুত চেঞ্জ হ'ল গুৱাহাটী বহুত চেঞ্জ হ'ল সি ক'লে মই পাৰিম তাৰপিছত বোলো তুমি কেতিয়া গৈছিলা বোলে এৰাউণ্ড 6 months বেক মই এইপিনে এবাৰ আহিছোঁ তাৰপিছত সি মোক ক'লে ৰাইট লেফ্ট কৰি উলিয়াই লৈ গ'ল তাৰমানে তাৰ ফটোকপি মেমৰিটো আছে এবাৰ গৈছিলে তাইটো মনত থাকি গ'ল তেনেকুৱা তাৰমানে সিহঁতৰ ওৱান পাৰ্ট অফ দ্য ব্ৰেইন ইজ ভেৰি ষ্ট্ৰং আজি এতিয়া ষ্টিভ জব ইলন মাস্ক নিউটন চব অটিষ্টিক একদম আচৰিত ইভেন হেৰি বিল গেটছকো অলপ অটিষ্টিক বুলি কয় তেওঁলোকে এটা কামতে খুব লাগি থাকিব তেনেকৈ লাগি থাকিব পাৰে আৰু তুমি যদি ৰিচাৰ্চ কৰি চোৱা সেইবোৰ সকলো মানুহ অলপ অটিষ্টিকটো বেয়া নহয় সেইকাৰণে মই কৈছোঁ কিন্তু আমি আইডেণ্টিফাই কৰিব লাগিব যে কোনটো স্কিলত তেওঁ পাৰফেক্ট হয় আমাৰ ইয়াৰ উদ্দেশ্যটো এইটো যে আমি প্ৰথমতে ইয়াতে তেওঁলোকক শিকাই পেলাই আমি আইডেণ্টিফাই কৰিম যে তেওঁলোকৰ কোনটো স্কিল ভাল আচ্ছা কিছুমান হয়তো কাঠৰ কামত খুব ভাল কিছুমানে হয়তো পেইণ্টিঙত খুব ভাল বা বেলেগ এটা কামত ভাল গতিকে আমাৰ উদ্দেশ্যটো কি তেওঁলোকক নেক্সট ষ্টেপটো হ'ল কি যেতিয়া যিটো হয় তেতিয়া আমি সেইটো আইডেণ্টিফাই কৰিবলৈ আমি ইয়াত যিখিনি খুলিম তাৰপিছত আমি খোলাৰ কথা আছে সেইটো খুলি তেওঁলোকৰ যাতে গোটেই জীৱনটো এটা সংস্থাপন পায় সেইটোৱে আমাৰ উদ্দেশ্য গতিকে তেওঁলোকে তেনেকৈয়ে গৈ পেলাই ধৰা সেইটো আমি লাহে যিহেতু আমি ইয়াতে খুলিব নোৱাৰোঁ সেইটো আমি হয়তো বাহিৰত তেওঁলোকক ৰেফাৰ কৰিম গৌতম দা ধন্যবাদ আকাংক্ষালৈ দুটা প্ৰশ্ন আছে মেণ্টেল ইলনেছ আৰু ডিজেবলৰ মাজত যিটো পাৰ্থক্য সেইটো কি হয় মেণ্টেল ইলনেছ কোনটো হয় ডিজেবল কি হয় একদম মানে চিম্পলকৈ বুজাবলৈ হ'লে যদি আমি ফিজিকেলটো চাই লওঁ শাৰীৰিক ৰোগ আৰু শাৰীৰিক ডিজেবিলিটি অক্ষমতা এতিয়া মোৰ যদি জ্বৰ হৈছে মোৰ সেইটো বেমাৰ ইলনেছ এটা হয়নে সেইটো মই দৰৱ খাই পেলাই ঠিক কৰিব পাৰিম পিছত আকৌ হ'ব পাৰে কিন্তু ফৰ দ্য টাইমিং দৰৱ খাই পেলাই ইলনেছটো ঠিক হৈ যাব আৰু মই যদি অক্ষমতাৰ এটা কথা কওঁ দেট ইজ এ কণ্ডিশ্যন ছাপ'জ মোৰ এখন হাত জন্মৰ পৰাই এখন হাত মোৰ চুটি বা মই চকুৰে নেদেখোঁ সেইটো মই দৰৱ খাই পেলাই ঠিক কৰিব নোৱাৰোঁ সেইটো এটা ডিজেবিলিটি সেইটো এটা অৱস্থা কণ্ডিশ্যন সেইটো থাকি যাব আৰু সেইটোত আমি যিহেতু দৰৱ খাই ঠিক কৰিব নোৱাৰোঁ সেইখিনি বস্তুত আমি এছিষ্টেঞ্চ দিব পাৰিম সহায় কৰিব পাৰোঁ বা চিভিয়াৰিটিটো কমাই দিব পাৰোঁ বেছিকৈ যদি প্ৰব্লেম আছিলে আমি অলপ থেৰাপি কৰি পেলাই চিভিয়াৰনেছটো কমাই দিব পাৰোঁ সেই ঠিক তেনেকৈ মেণ্টেল ইলনেছ আৰু মেণ্টেল ডিজেবিলিটিৰ কথাটো তেনেকুৱা মেণ্টেল বুলি কৈ দিয়াৰ লগে লগে ইটছ অল এবাউট দ্য নাৰ্ভাছ ছিষ্টেম আমাৰ ব্ৰেইনৰ ডেভেলপমেণ্টৰ কথা এতিয়া মেণ্টেল ইলনেছ বা মানসিক ৰোগ বুলি ক'লে ডিপ্ৰেশ্যন আহি যাব এংজাইটি আহি যাব সেইবিলাক আমি দৰৱ খাই পেলাই ভাল কৰিব পাৰোঁ ৰিলেপ্স হোৱাৰ চান্সেছ থাকে বাট ঠিক হৈ যায় কিন্তু এতিয়া অটিজম ছাৰে ক'লে যেনেকৈ অটিজম হ'ল বা এনেকুৱা চব ল'ৰা ছোৱালীবিলাকৰ বেলেগ বেলেগ কণ্ডিশ্যন থাকে আৰু ADHD তেনেকৈ এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিজৰ্ডাৰ সেইবিলাক হৈছে চেৰেব্ৰেল পলচি এইবোৰ হৈছে কণ্ডিশ্যনছ যিবোৰ সেইবিলাক লাইফ লং থাকি যাব দৰৱ খাই পেলাই ঠিক কৰিব নোৱাৰে কিন্তু এছিষ্টেঞ্চ দি পেলাই কমাব পাৰে মেৰলৈ মোক এটা প্ৰশ্ন আছিলে মই লিখি আনিছিলোঁ কেইটামান প্ৰশ্ন মানে বিষয়টো চেঞ্চিটিভ হয় ন গতিকে লিখি লোৱাটো বেছি ভাল আৰু আপোনালোকে এইটো কানেক্ট কৰিব পাৰিব মোৰ লগত মানে স্পেচিয়েল এডুকেশ্যনটো কি হয় यहाँ पे तो दोनों जनरल स्टूडेंट का भी यहाँ पे स्टडी होता है और स्पेशल का भी होता है स्पेशल एजुकेशन क्या होता है स्पेशल एजुकेशन एंड स्पेशल एजुकेशन एंड जनरल एजुकेशन में ये क्या फ़र्क है कि व्हेन स्पेशल चाइल्ड कम टू अस लाइक वी डू द असेसमेंट एंड देन उन लोग का IEP निकलता है व्हिच इज़ इंडिविजुअलाइज्ड एजुकेशनल प्रोग्राम वो IEP लिखा वो होता है फॉर ईच इंडिविजुअल चाइल्ड व्हेयरएज इन जनरल setup we don't have that like every child is they have the same curriculum whereas in special child we don't have the same curriculum for each child there is different curriculum আকাংক্ষা কেনেকৈ পঢ়োৱা হয় তেওঁলোকক আৰু যেহেতু আপোনালোক দুজনে তেওঁলোকৰ লগতেই ৰাতিপুৱাৰ পৰা লাগি থাকিব লাগে আৰু এইসমূহ লৈয়ে লাগি থাকিব লাগে তেওঁলোকৰ কিতাপ পত্ৰ অলপ বেলেগ হয় খেলাৰ সামগ্ৰীবোৰ বেলেগ হয় কেনেকৈ বুজা যায় তেওঁলোকক যে
কানেক্ট হ'ব লাগিব ন তেওঁলোক বহুত বহুত বেছিকৈ কানেক্ট হ'ব লাগে ট্ৰাষ্ট বিল্ড কৰাটো বিৰাট মানে ডাঙৰ এটা ফেক্টৰ হয় গুৰুত্ব নিদিব নহয় তেওঁলোকে কেতিয়াও নিদিব বিশেষকৈ হাইপাৰ এক্টিভ যিখিনি ল'ৰা ছোৱালী থাকে তাহাঁতিতো মানে তাহাঁতৰ কণ্ডিশ্যনটো এনেকুৱা থাকে যে মনত আহিছে কিন্তু তাহাঁতি সেই এটো লিখিবও নোৱাৰে তাহাঁতৰ মনটো ইমান ইফাল সিফাল ঘূৰি ফুৰিব সেই বিৰাট মানে এটা সঁচা কথা ক'বলৈ গ'লে বহুত এফৰ্টৰ দৰকাৰ হয় এডুকেটৰ আৰু যদি ঘৰৰ মানে পেৰেণ্টছে যদি চাই পেচেঞ্চটো মানে বিৰাট দৰকাৰ ধৈৰ্য বহুত লাগিব আৰু কানেক্টৰ কথাটো বেলেগ হৈছে যে এবাৰ যেতিয়া কানেকশ্যনটো হৈ যায় ইমান বেছি ছেটিছফাইং সেইটো মাক বাপেকেও আহি পেলাই ক'ব যে বাইদেউ আপোনাৰ বাহিৰে আমাৰ কথাখিনি নুশুনে ইমান মানে ভাল লাগে আৰু মৰম কৰিলে পাগল টাইপ মৰম কৰিব আৰু বেয়া পালে ডাইৰেক্ট কৰি দিব কেতিয়াও নাপাহৰিব মানে তাহাঁতি আৰু তাহাঁতি যে এবাৰ যে ট্ৰাষ্টটো বিল্ড আপ হৈ গৈছে সেইটো মানে সদায় মনত ৰাখিব তাহাঁতি আৰু এতিয়া পঢ়োৱাৰ কথাটো ক'বলৈ গ'লে একাডেমিকেলি এইটো তাইৰো অলপ ইনপুট আমি লৈ ল'ম বহুত বেছি ফ'কাছৰ দৰকাৰ হয় এজনকৈ আমি চাব লগা হয় আৰু মেইন কথাটো হৈছে আমি চাব লাগিব কাৰ কোনটো ষ্ট্ৰেংথ হিচাপতে কাৰণ যেনেকৈ তাই ক'লে ইণ্ডিভিজুৱেলাইজ এডুকেশ্যন প্লেনটো সব ষ্টুডেণ্টৰে নিজৰ নিজৰ এটা ষ্ট্ৰেংথ থাকিব আমি সেইটো আইডেণ্টিফাই কৰাটো আমাৰ মানে মেইন কাম থাকে আৰু সেই স্কিলটোতে আমি ডেভেলপ কৰাই পেলাই এমপ্লয়েবল কৰাম তাহাঁতক বা আৰু ট্ৰেইনিং লাগিলে সেইটো দিম কিন্তু এনেকুৱা নহয় যে চবেই একাডেমিকেলিয়ে যে এক্সেল কৰিব সেইটো কথা নহয় চবেই যে পৰীক্ষা পাছ কৰি পেলাই চবেই মানে এমপ্লয়েবল হ'ব বা চাকৰি পাব সেইটো কথা নহয় আকাংক্ষা কেনেকৈ আহিলা তুমি এই লাইনটোত এডুকেটৰ বহুত আছে টেট পৰীক্ষা পাছ কৰি কোনোবাই এডুকেটৰ হৈছে কোনোবাই অনলাইন এডুকেটৰ হৈছে তোমালোকৰ জেগাটোৱে বেলেগ কাৰণ স্পেচিয়েলসকলক লৈ তোমালোকে সদায় জড়িত আছা কেনেকৈ আহিলা এই কথাটো কৈ দিয়াচোন আকাংক্ষা আচলতে আপোনালোকে আচৰিত হ'ব তেওঁ খুব ভাল ৰিজাল্ট কৰি বিটেক পাছ কৰিছিলে আৰু বেংগলোৰত আছিলে তাৰপিছত তেওঁ এইটো লাইনৰ ভিতৰলৈ ইমান হেৰি হ'ল ইমান মানে কিবাকৈ কানেক্ট হৈ পেলাই তেওঁ তাৰপিছত ষ্টাডি কৰিলে MSW কৰিলে তাৰপিছত আৰু ট্ৰেইনিং কৰি পেলাই মইতো আচৰিত মই প্ৰথম দিনা যে কৈছে বোলে মই বিটেক কৰিছোঁ মই বোলো তুমি বিটেক কৰি ইয়াত মই বোলো নহয় বোলে তোমাক বোলে মই সুধিছিলোঁ হোৱাট মেক্স ইউ কাম হিয়াৰ সেইটো কুৱেশ্যন মই সুধিছিলোঁ তেওঁ মোক ক'লে যে এইটো মানে মই যে কানেক্ট এবাৰ হ'লোঁ গতিকে মই এইটো এৰিব নোৱাৰোঁ গতিকে মই দুয়োগৰাকীকে মই বহুত ধন্যবাদ দিওঁ যে এনেকৈ লাগি থাকে আমাৰ আৰু টিচাৰ আছে কিন্তু এইখিনি তেওঁলোকক মানে মই কেতিয়াবা মাৰৰ ক্লাছ কৰিলে মই দূৰত বহি পেলাই চাই থাকোঁ এই একদম কোণা তাত বহি সৰু এনেকৈ চকীখন লৈ লওঁ চাই থাকোঁ মইতো আচৰিত হওঁ মানে ইমান ডেডিকেশ্যনলৈ কাম কৰে মানে মই দেখোঁ যে ৰিৱাৰ্ড প্ৰত্যেকটা বস্তু পাৰিছে লগে লগে ৰিৱাৰ্ড এটা দিব লগতে হি অলছ' হেপী তেনেকুৱা ধৰণৰ বিৰাট মানে দৰকাৰী পানিছমেণ্ট আমাৰ সেইটো চিষ্টেমেই নাই পানিছ কৰা আমি এইটো ক'ব পাৰোঁ যে তুমি আজি এইটো কাম বেয়াকৈ কৰাৰ কাৰণে তোমাক আজি এটা টফি আমি কমকৈ দিম সেইটো হ'ব পাৰে কিন্তু তেনেকুৱা ধৰণৰ পানিছমেণ্ট চিভিয়াৰ ফিজিকেলটোতো একেবাৰেই সেইবোৰ আমি ভাবিব নোৱাৰোঁ আমি আৰু তাহাঁতক মৰমৰ বাহিৰে বেলেগ বস্তুৰে হেৰি কৰিবও নোৱাৰি এনেকুৱা নহয় যে আমি সৰুতে কোনোবা কাণতলি এটা দিলে মাহঁতে আমি ঠিক হৈ গ'লোঁ সেইবোৰ কেতিয়াও হ'ব নোৱাৰে যে ইয়াত বহুতখিনি টেক্টফুলি এইবিলাক হেণ্ডেল কৰিব লাগে আৰু ছাৰে কোৱা চাগে সঁচা কথা মই বিটেক কৰি পেলাই ছফ্টৱেৰ ইঞ্জিনিয়াৰো কৰিলোঁ 3 বছৰ মই এটা ইনফোচিছত কৰি আছিলোঁ বেংগলোৰ তাত এৰি আহি পেলাই মই আগৰ পৰাই জানিছিলোঁ যে মই মানুহৰ মাজতহে কাম কৰি মই ভাল পাওঁ আৰু এগৰাকী আকাংক্ষা ইমানবিলাক ডাঙৰ চাকৰি এৰি থৈ আহি আজি ইয়াত কাম কৰি আছে স্পেচিয়েল ষ্টুডেণ্টক এডুকেট কৰি আছে খুব ভাল লাগিল ধন্যবাদ মাৰো কি কৰি আছিলে আৰু কেনেকৈ আহিলা ইয়ালৈ I was already sure that I wanted to come in this line because I love kids. Like since when I was young, like I like to be around kids. I like to play around with them. So I decided I will come here in this line. Thank you so much. সকলোৱে নোৱাৰে আৰু যাৰ মনৰ পৰা ইচ্ছা থাকিব লাগিব সহায় কৰাৰ ইচ্ছা থাকিব লাগিব ইয়াত এই যে 3 গৰাকীৰ লগত মই বহি আছোঁ প্ৰত্যেকগৰাকীয়ে সেই কিবা এটা কৰাৰ হেঁপাহ আছে তেওঁলোকৰ কিবা এটা বেলেগলৈ কৰাৰ যিসকল স্পেচিয়েল ষ্টুডেণ্টৰ কাৰণে চাইল্ডৰ কাৰণে কিবা এটা কৰাৰ মানে দুৰ্বাৰ হেঁপাহ থকাৰ কাৰণে এইখিনি হৈছেগৈ গৌতম দাকে ভাবক কাৰণ কানাডাত থাকি ইয়াত সেইখিনি কৰি আছে সি আকাংক্ষাকে ভাবক বা মাৰকে ভাবক গতিকে এওঁলোকক লগ পাই মোৰ খুব বেছি ভাল লাগিলে আৰু এইখিনিতে কৈ থওঁ যে সেইটো কথা মই গৌতম দাৰ পৰাই সুধিম ইয়াত এডুকেশ্যন ল'বৰ কাৰণে ইতিমধ্যে খুলি দিয়া হৈছে যিহেতু 1 তাৰিখৰ পৰা ক্লাছ আৰম্ভ হ'ব ষ্টুডেণ্টৰ এডমিশ্যন চলি আছে বেলেগতকৈও এডমিশ্যনৰ ফিজ কম সেইটো আপুনি মোক কৈছে বহুত কম আমাৰ এডমিশ্যন বহুত বেছি কম আৰু আমাৰ কি ছাবজেক্টো আছে ধৰ এটা অটিষ্টিক ল'ৰা বা ছোৱালীৰ প্ৰথমতে হ'ল কি এইটো তেওঁলোকে যে শিকালে তাৰপিছত আৰু কিছুমানক স্পীচ থেৰাপি লাগে
আমাৰ স্পীচ থেৰাপি আছে, বেলেগে আছে। তাৰপিছত দেখোঁ যে আৰু যি লাগে তেনেকৈ বেলেগ বেলেগ আমাক 4-5 বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ আমাৰ টিচাৰ আছে, তেওঁলোকে বেলেগ বেলেগ চায়। কাৰণ বহুতৰ যে নন ভাৰ্বেল বুলি যে ক'লোঁ নহয়, এওঁলোকেতো ইয়াত কৰিলে, কিন্তু স্পীচৰ কথাটো কেনেকৈ আছে, স্পেচিয়েলিষ্ট মানুহ আছে আমাৰ, তেওঁলোকে ট্ৰেইনিং দিয়ে, গৈ পেলাই তেনেকৈ কথা কয়। ইয়াত আমাৰ ল'ৰা ছোৱালী বহুত দেখিছোঁ আমি যে 3-4-5 মাহ বা 6 মাহত কথা ক'ব আৰম্ভ কৰি দিয়ে। প্ৰথমতে এনেই আহি পেলাই কথা নকয়, একো নাই, কোনো কানেকশ্যনেই নহয়, মাতিলে সি নকৰে, লাহে 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 কথা কয়, লাহে লাহে কয় এই পানী, এনেকৈ ক'ব পানী লাগে। এজন অভিভাৱকে ক'লে মোক তেওঁ 6 মাহৰ ভিতৰত তেওঁ কথা ক'ব পৰা হৈ গ'লে, বহুত ডক্তৰক দেখালে নহ'লগৈ। হয় হয়, তাৰমানে আমাৰ এইটো মই আকৌ কৈছোঁ, আমাৰ যেতিয়া 1-to-1 যেতিয়া টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত যিটো আছে সেইটো আপুনি পোৱাটো বহুত টান। মই আজি কিছুমান জানো জেগাত প্ৰায় 30টা ষ্টুডেণ্ট 40টা ষ্টুডেণ্ট এজন টিচাৰে পঢ়ায়, সম্ভৱ নহয়, হিউমেনলি সম্ভৱ নহয়। এতিয়া কি শিকিব তাতে? কিন্তু আমি সেইটো নকৰোঁ, আমি লিমিটেড আমাৰ বস্তু, আমি এই বস্তুটো আমাৰ প্ৰফিট মেকিং নহয়, আমি ইয়াৰ কোনো ধৰণৰ প্ৰফিট কোনো হেৰি নাই। গতিকে আমি খালি স্কুলখন ধুনীয়াকৈ আমি চলাই নিব খুজিছোঁ, আৰু তাৰ কাৰণে আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। লক্ষ্য কি একদম ভৱিষ্যতলৈ কি চাব বিচাৰোঁ? ভৱিষ্যতলৈ আমি ইয়াৰ আৰু উইং খুলিম। মই যদি ক'লোঁ ভকেশ্যনেল ট্ৰেইনিঙৰ এইটো খুলি পেলাই তেওঁলোকক আমি সংস্থাপন দিয়া ব্যৱস্থা কৰিম। যেনেকৈ তেওঁলোকক আমিতো গাইড কৰি দিম, ট্ৰেইন কৰি দিম, যাতে তেওঁলোকে এজন সমাজত উপযুক্ত মানুহ হ'ব পাৰে বা কিবা এটা কৰি খাব পাৰে, সেইটোৱে আমাৰ লক্ষ্য, আৰু সমাজৰ কাৰণে কাম কৰি যোৱা আমাৰ লক্ষ্য। আপোনাৰ পত্নী, ডক্টৰ পত্নী কেনেকৈ সহায় কৰে, আৰু তেখেতো ইয়াৰ লগত জড়িত হৈ আছে? তেখেত থাকে কেনেডাত, আৰু তেখেত কেনেডাত খুবেই বেছি ব্যস্ত আৰু খুবেই বেছি জনপ্ৰিয় এগৰাকী চিকিৎসক। বৌয়ে কেনেকৈ হেল্প কৰি আছে, আৰু বৌৰ লগত মই কিছু সময়ৰ পিছতে কথা পাতিম, মানে অনলাইনত পাতিব লাগিব, স্কাইপত পাতিব লাগিব। এই ভিডিঅ'টোতে আপোনালোকে দেখা পাব, কিন্তু দাদাৰ পৰা অকণমান গম পাই লওঁ কেনেকৈ হেল্প কৰে। আমি মেডিকেল কেম্প এটা কৰোঁ, প্ৰত্যেক বছৰে কৰোঁ। মেডিকেল কেম্পটোতো তেওঁ থাকে, আৰু বহুতখিনি আমাৰ ভলণ্টিয়াৰ থাকে। আৰু ডুবাইৰ পৰা আহে ডক্টৰ ৰঞ্জিতা আহে, তেওঁ ডুবাইৰ পৰা আহে, তেওঁ হেল্প কৰে। আৰু মোৰ ৱাইফ আছে, তেওঁ মেইন এই হেৰিটো চাই, আৰু বাকীখিনি অনলাইন যিখিনি হয় স্ক্ৰিনিং কৰে। কাৰণ এটা সুবিধা হৈছে কি, তাত দিন হ'লে ইয়াত ৰাতি হয়, ৰাতি এতিয়া ইয়াত 11টামান বজাত, তাত ৰাতি 11টামান বাজে। গতিকে ৰাতি শোৱাৰ আগতে এবাৰ মানে 1 ঘণ্টামানৰ এটা ছেশ্যন কৰে, তেওঁলোকৰ লগত কৰে। এইটো প্ৰত্যেক দিনা ডে টু ডে আপডেট এটা লয়, তেনেকৈ লয় এইটো আজি কি হ'ল, কোনটো ষ্টুডেণ্ট কিয়, তেওঁলোকে কয় যে এইখিনি প্ৰব্লেম হৈছে মেম, আমি কি কৰোঁ, সেই হিচাপে তেওঁলোকে গাইড কৰে। আৰু মেডিকেল ট্ৰিটমেণ্ট এইবোৰ চব আমি ফ্ৰীতে কৰোঁ, কোনো ধৰণৰ দৰৱ চৰব আমি যি লাগে চব দিওঁ। সেইখিনি আমি মানে ইমান দিনে কৰি আহিছোঁ, আৰু তাৰ যিটো ফল দেখিছোঁ। আৰু সেই ট্ৰিটমেণ্টটো আমি যিটো কৰোঁ, অকল অটিষ্টিক বুলিয়ে নহয়, আমাৰ কাষৰ যি মানুহ আছে তেওঁলোকো আহিলে আমি কৰি দিওঁ, ট্ৰিটমেণ্ট কৰি দিওঁ। আৰু নৰ্মেল স্কুলৰ যিখন স্কুল আছে তাৰ ল'ৰা ছোৱালীবিলাকৰো আমি মেডিকেল ট্ৰিটমেণ্ট কৰোঁ, চবৰে একেলগে আমি কৰি দিওঁ। আৰু কিন্তু এওঁলোকক ডক্টৰ প্ৰজিতাই স্পেচিয়েলি এটা ছেশ্যন লয়, 1-to-1কৈ ছেশ্যন লয়, প্ৰত্যেকটা ষ্টুডেণ্টৰ লগত বহি তেনেকৈ ছেশ্যন লয়, মাক বাপেকক লগত যি ক'ব লাগে কয়। কাৰণ ডিনাইলটো, মই আগতেই কৈছোঁ, ডিনাইলটো খুবেই বেছি মানে প্ৰব্লেমেটিক বস্তুটো। কাৰণ মাক বাপেকে কেতিয়াও মানি ল'ব নোখোজে মোৰ ল'ৰাটো অটিষ্টিক বুলি। গতিকে মাক বাপেকক কনভিন্স কৰাটোৱে চবতকৈ ডাঙৰ কথা। গৌতম দা ধন্যবাদ, আকাংক্ষা ধন্যবাদ, মাৰো ধন্যবাদ। আৰু এইবাৰ আমি যাম কানাডালৈ, স্কাইপতে যাওঁ, অকণমান কথা পাতোঁ বৌৰ লগত, কেনেকৈনো চলাই আছে এইখন আৰু তেওঁলোকৰ সপোন কি, তাৰপিছতে বিদায় ল'ম। চাই থাকক শেষলৈকে। ধন্যবাদ চক্ৰপাণী, মোক আজি এই অনুষ্ঠানলৈ নিমন্ত্ৰিত কৰাৰ কাৰণে। মই 1992ত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা মেডিকেল পাছ কৰি অসমতে জেনেৰেল প্ৰেক্টিশ্যনাৰ হিচাপে কাম কৰি আছিলোঁ। তাৰপিছত 2005ত আমি কেনাডালৈ ইমিগ্ৰেট কৰিলোঁ। কৰাৰ পিছত মই আকৌ পঢ়িব আৰম্ভ কৰিলোঁ। চাইকিয়াট্ৰিত মই ৰেচিডেঞ্চি ট্ৰেইনিং কমপ্লিট কৰি চাইকিয়াট্ৰিষ্ট হিচাপে কাম কৰিব আৰম্ভ কৰিলোঁ। আৰু তাৰপিছত মই নিউৰ' ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰৰ বিষয়ত ছাব স্পেচিয়েলিটি ট্ৰেইনিং ল'লোঁ ফেলোশ্বিপ কৰি, আৰু হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ পৰা এটা ৰিচাৰ্চৰ চাৰ্টিফিকেট প্ৰগ্ৰাম কমপ্লিট কৰিলোঁ। কৰাৰ পিছত মই ইয়াতে এই বিশেষভাৱে সক্ষম লোকসকলৰ লগতে কাম কৰি আছোঁ। নিউৰ' ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ্ছ যেনেকৈ ADHD, অটিজিম, লাৰ্ণিং ডিছেবিলিটি, ডাউন চিণ্ড্ৰম, এইবিলাক বিভিন্ন বিষয়ৰ যিবিলাক ৰোগী আছে মই সেইসকলৰ চিকিৎসা কৰোঁ। আৰু যথেষ্টখিনি অভিজ্ঞতাও হ'ল, বহুতখিনি পঢ়া শুনা কৰি শিকিলোঁ। আৰু মই সদায় ভাবোঁ এইখিনি নলেজ যদি মই
অসমত আৰু ভাৰতবৰ্ষৰ আন জেগাত শ্বেয়াৰ কৰিব পাৰোঁ মোৰ সেইটো সদায় এটা সপোন আছে বিশেষভাৱে সক্ষম শিশুসকলৰ পিতৃ মাতৃকো মই এই অনুষ্ঠানৰ জৰিয়তে ফ্ৰী কাউন্সেলিঙৰ সুবিধা কৰি দিছোঁ ইয়াৰ পৰা মই ভাৰ্চুৱেলি পিতৃ মাতৃৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ অকণমান চেষ্টা কৰি গৈছোঁ দেখা যাওকচোন আমি কিমান দূৰ সফল হ'ব পাৰোঁ কিন্তু মোৰ সপোন আছে যে মই তেওঁলোকৰ দুখ কিছু পৰিমাণে হ'লেও নিৰাময় কৰিব পাৰিম আজি কেইবছৰমান আগতে মোক BS একাডেমী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ডক্টৰ সংগীতা দেৱীয়ে সুধিছিলে যে মই বাৰু তেওঁলোকৰ শিশু দুজনমানৰ বিষয়ে আলোচনা কৰিব পাৰিম নেকি তেওঁলোকৰ ষ্টুডেণ্ট কেইজনমান এই ষ্টুডেণ্ট কেইজনৰ ADHD ৰিলেটেড প্ৰব্লেম আছিলে আৰু এজনৰ ইণ্টেলেকচুৱেল ডিছেবিলিটি আছিলে এইদৰে আলোচনা কৰি মই মোৰ ছাজেশ্যনবোৰ দিলোঁ তাৰপিছত লাহে লাহে আমি ডিছকাছ কৰিলোঁ যে হয় এনেকুৱা শিশুটো আমাৰ যথেষ্ট আছে য'ত যিসকল নৰ্মেল স্কুলত দিয়া যায় কিন্তু তেওঁলোকৰ ষ্ট্ৰাগলবোৰ থাকে গতিকে শিকিব নোৱাৰে আৰু তাৰপিছতে আমি আলোচনা বিলোচনা কৰি মই প্ৰস্তাৱ দিলোঁ যে মই এই ধৰণৰ শিশুসকলক সহায় কৰিবলৈ ৰাজি আছোঁ আৰু তেনেদৰেই আমাৰ A2B লাৰ্ণিং চেণ্টাৰৰ গঢ় দিয়া হ'ল 2023 আমি আৰম্ভ কৰিছিলোঁ গতিকে এইদৰে আমি এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ আৰু মোৰ সপোন যে মই এই অনুষ্ঠানটো ইয়াৰ নিচিনাকৈ ট্ৰেইনিং দি এটা সফল অনুষ্ঠানলৈ পৰিণত কৰিব পাৰোঁ আৰু ল'ৰা ছোৱালীবোৰে BS একাডেমীত কৰ্তৃপক্ষৰ আণ্ডাৰতে তেওঁলোকে চোৱা চিতা কৰক কাৰণ মইতো ইমান দূৰৰ পৰা কৰিব নোৱাৰোঁ কিন্তু মই স্পেচিয়েল নিডছখিনিৰ ল'ৰা ছোৱালীখিনিৰ যিমান যি সহায় লাগে সেইখিনি মই আগবঢ়াবলৈ সাজু হৈ আছোঁ বিশেষভাৱে সক্ষম শিশুসকলৰ বহুতেই নিজকে এক্সপ্ৰেছ কৰিব নোৱাৰে আৰু মই ভাবোঁ আমাৰ কৰ্তব্য হ'ব লাগে যে আমি তেওঁলোকক বুজি পোৱাটো আৰু তেওঁলোকৰ হৈ মাত মতাটো সেইকাৰণেই মই এই স্পেচিফিক ফিল্ডটোত কাম কৰি এনজয় কৰোঁ কাৰণ মই তেওঁলোকৰ হৈ সদায় মই মাত মাতি আহিছোঁ আৰু মাত মাতি যাম ধন্যবাদ মই এইখিনি ক'বলৈ পাই অতি আনন্দিত হৈছোঁ